নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 15 মিনিট মাত্ৰ সময় দিয়ক, আমি চাফা কৰি দিম, মিয়া চাফা কৰি দিম। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 15 মিনিট আমাক সময় দিয়ক, আমি চাফা কৰি দিম। উচ্ছেদস্থলীত উপস্থিত হৈ শৃংখল চলিহাই এইদৰে মন্তব্য কৰিছে। এবাৰ সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলীত উপস্থিত হৈ শৃংখল চলিহাই মন্তব্য কৰিছে যে মাত্ৰ 15 মিনিট আমাক সময় দিয়ক, আমি চাফা কৰি দিম। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সোণাপুৰৰ উচ্ছেদস্থলীত উপস্থিত হৈছে শৃংখল চলিহা আৰু তাৰ পিছতে বেদখলকাৰীক উদ্দেশ্য কৰি মন্তব্য কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কয় যে বেদখলকাৰীক গুলিয়াই দিয়ক বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। এবাৰ কচুতলীৰ বেদখলকাৰীক গুলিয়াই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। পুলিচে যদি নোৱাৰে আমাক সময় দিয়ক, মাত্ৰ 15 মিনিট, আমি চাফা কৰি দিম। আক্ৰমণ হলে ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব বেদখলকাৰীৰ ওপৰত, এই হুংকাৰ শৃংখল চলিহাৰ। কেৱল সিমানেই নহয়, সকলোকে গুলি কৰি মাৰি দিয়ক, আমাৰ আপত্তি নাই বুলি মন্তব্য শৃংখল চলিহাৰ। সোণাপুৰৰ বেদখলকাৰীক টাৰ্গেট কৰি মন্তব্য কৰিছে শৃংখল চলিহাই। আৰক্ষীয়ে নোৱাৰিলে আমাক দায়িত্ব দিয়ক, পুলিচ আঁতৰি দিয়ক, আমি 15 মিনিটত বাংলাদেশী চাফা কৰি দিম। এই মন্তব্য এইবাৰ শৃংখল চলিহাৰ। আমি হাতত খাৰু পিন্ধি ইয়াত বহি থকা নাই বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। ব্ৰিটিছৰ যুগৰ পৰা থাকক, আকবৰৰ যুগৰ পৰা থাকক, মাটি এৰিবই লাগিব, এই মন্তব্য শৃংখল চলিহাৰ। সকলোৰে হাতত AK-47 দি দিয়ক পুলিচে। এই যুঁজ সভ্যতা সংস্কৃতি মাটি ভেটি ৰক্ষাৰ যুঁজ। ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব, বেলেগ কথা ইয়াত নচলিব, এই মন্তব্য কৰিছে শৃংখল চলিহাই। বেদখল হৈছে বাবেই উচ্ছেদ হৈছে। অসমৰ খিলঞ্জীয়া লোক কেতিয়াও বহি নাথাকে, ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিলে উচ্ছেদ হ'বই। কোনো ৰাজনৈতিক দলক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। কেৱল ভোটৰ স্বাৰ্থত আমাক আৰু কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব। সোণাপুৰৰ কচুতলীৰ পৰা হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ চিন্তাৰ কোনো কাৰণ নাই, বিজেপিক যোগ দিয়া মুছলমানে সুৰক্ষিত থাকিব। বিজেপিক যোগ দিয়া মুছলমানে সুৰক্ষিত থাকিব। খুদ বিজেপিৰ এগৰাকী নেতাই এইদৰে মন্তব্য কৰিছে। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। বিজেপিত যোগদান কৰা মুছলমান নিৰ্যাতনৰ বলি নহয়। বিজেপিত যোগদান দিয়া লোক লাঞ্ছিত বঞ্চিত নহয়। বিজেপিৰ কাৰ্ড থাকিলে কোনেও বাংলাদেশী বুলি চলাব নোৱাৰিব অত্যাচাৰ। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। বিজেপিৰ কাৰ্যকৰ্তাই সুৰক্ষা দিব বিজেপিত যোগদান কৰা মুছলমানক। বিজেপিৰ কাৰ্যকৰ্তাই সুৰক্ষা দিব বিজেপিত যোগদান কৰা মুছলমানক। উজনিতো কোনো চিন্তাৰ কাৰণ নাথাকিব, নামনিতো চিন্তাৰ কোনো কাৰণ নাথাকিব। খুদ বিজেপিত যোগ দিয়া মুছলমানৰ বিজেপি নেতাই দিছে এই গেৰাণ্টি। বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীয়ে এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। সোণাপুৰৰ উচ্ছেদক লৈ কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সোণাপুৰৰ কাণ্ডক লৈ কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ট্ৰাইবেল বেল্টক লৈ কংগ্ৰেছেহে আনিছিল আইন, আৰু কংগ্ৰেছে অনা আইন কংগ্ৰেছে কিয় বিৰোধিতা কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে স্পষ্ট কৰক তেওঁলোকক ট্ৰাইবেল বেল্ট নালাগে, লাগে নে নালাগে সেয়া স্পষ্ট কৰক। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছে স্পষ্ট কৰক তেওঁলোকৰ ট্ৰাইবেল বেল্ট লাগে নে নালাগে। যদি উচ্ছেদৰ বিৰোধিতা কৰিছে বিধানসভাত কওক আইনখন নালাগে বুলি। ট্ৰাইবেল বেল্টত উচ্ছেদ নিবিচাৰিলে সদনত প্ৰস্তাৱ আনক কংগ্ৰেছে। দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ পিছত এইবাৰ সোণাপুৰত উত্তেজনা হৈছে। উচ্ছেদক লৈ আমি হিন্দু মুছলমান চোৱা নাই,
শিল কাকতো উচ্ছেদ চলাইছে চৰকাৰে আৰু কংগ্ৰেছে তেতিয়াও খিলঞ্জীয়াক উচ্ছেদ চলোৱা বুলি সমালোচনা কৰে চৰকাৰক কংগ্ৰেছে স্পষ্ট কৰক প্ৰকৃততে কাৰ পক্ষত আছে কংগ্ৰেছ কোৰাপুৰ কাণ্ডক লৈ এইদৰে কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ ইতিহাসৰ পাতে পাতে কলা চিয়াহীৰে লিখা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এই মন্তব্য কোনে কৰিছে কিয় এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিগ ব্ৰেকিং নিউজ কিয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সংখ্যালঘুক হত্যা কৰা চৰকাৰ বুলি মন্তব্য কৰা হৈছে সংখ্যালঘুক তেজ ভাল পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ তেজ ভাল পায় বাবে পুলিচ লগাই গুলিয়াই হত্যা কৰোৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত হিটলাৰী শাসন চলাই আছে অসমৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ভূমিহীন লোকক ভূমি প্ৰদান নকৰি সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ অত্যাচাৰ চলোৱা অত্যাচাৰ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰা হৈছে খুৰাপুৰৰ কচুতলিত চলোৱা উচ্ছেদ অভিযানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে খুৰাপুৰৰ কচুতলিত ভয়ংকৰ পৰিৱেশ ৰচনা কৰি শীতল মস্তিষ্কৰে মানুহক শেষ কৰিবলৈ উঠি পৰি লাগিছে এইখন চৰকাৰ সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই যন্ত্ৰণা আৰু সহ্য কৰিব নোৱাৰি অসমৰ সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে আজি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি 5টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ কি ঘোষণা কৰিছে জনোৱাৰ চেষ্টা কৰিছো 4679 জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে সিমানেই নহয় 10 দিনৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো অহা 19 তাৰিখৰ পৰা 17 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় 3.0 আঁচনি মুকলি কৰা হ'ব 19 ছেপ্টেম্বৰত ইফালে 12,60,000 লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব প্ৰতিটো সমষ্টিৰ পৰা 10,000কৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 10 জানুৱাৰীত প্ৰথম কিস্তিৰ ধন লাভ কৰিব নতুন হিতাধিকাৰীয়ে অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড অন্যথা আপুনি লাভ নকৰে অৰুণোদয় আঁচনিৰ সুবিধা ৰেচন কাৰ্ড থকাটো অত্যন্ত জৰুৰী সকলো সমষ্টিতে অনুষ্ঠিত হ'ব ইয়াৰ অনুষ্ঠান ট্ৰেডিঙৰ ক্ষেত্ৰত হোৱা প্ৰবঞ্চনামূলক কেছৰ দায়িত্ব CBIক অৰ্পণ কৰাৰ সিদ্ধান্ত চৰকাৰৰ 32টাকৈ প্ৰবঞ্চনাৰ গোচৰৰ তদন্ত কৰিব CBIয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে খুনাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযানক লৈ এবাৰ মন্তব্য কৰিছে ABMCৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলি আছে উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলিছে বুলি মন্তব্য ABMCৰ সিমানেই নহয় অসমত সংখ্যালঘু নিশেষ কৰিব বিচাৰিছে চৰকাৰে ABMCৰ তৰফৰ পৰাও এবাৰ মন্তব্য কৰা হৈছে খুনাপুৰৰ উচ্ছেদক লৈ গৰজি উঠিছে ABMC খুনাপুৰৰ কচুতলিত আৰক্ষীৰ গুলীত মৃত্যু হোৱা 3গৰাকী ব্যক্তিৰ দায়িত্ব কোনে ল'ব এই প্ৰশ্ন উত্থাপন কৰিছে ABMCয়ে কণ ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ দায়িত্ব কোনে ল'ব 200 বিঘা মাটি খালি কৰিবলৈ 150টা পৰিয়ালক গুলিয়াই হত্যা কৰিব নেকি চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত ভয়ংকৰভাৱে অন্যায় অত্যাচাৰ চলিছে বুলি মন্তব্য ABMCৰ ৰাজ্য জোকাৰি যোৱা যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানক লৈ বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে এবাৰ ABMCৰ তৰফৰ পৰা কোৱা হৈছে সংখ্যালঘু মুছলমানৰ ওপৰত ভয়ংকৰভাৱে অন্যায় অত্যাচাৰ কৰিছে চৰকাৰে এনেকুৱা উচ্ছেদ কাহানিও আমি মানি নলওঁ নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে
নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে? ৰক্তপাত নোহোৱাকৈ কিয় কচুতলিৰ উচ্ছেদ অভিযান চলাবলৈ নোৱাৰিলে? এই প্ৰশ্ন কৰিছে BMCয়ে। অহা 14 নৱেম্বৰত হিমন্ত বিশ্বকৰ্মা চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্ত্ৰৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এই হুংকাৰ প্ৰদান কৰিছে ABMCৰ সভাপতি টাইছন হুছেইনে।